আৰু এটা মজা মানে বাজেট ফ্ৰেন্ডলি প্ৰাইস সেগমেন্টৰ ভিতৰত আপোনালোকে এইখন মিক্সাৰ পাই আছে আপোনালোকে যদি স্ট্ৰেঞ্জাৰ অফিচিয়েল ৱেবসাইটত চাব যায় চেক হেল চেক চেক check hell check hello check then এবার ইকো শুনা পাইছে আপোনালোকে So hey guys, to পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ এম জে ফানি ৰণ্যতি ভ্লগ ভিডিও লৈ আৰু গাইস অনদিনৰে আজি আপোনালোকৰ খবৰ খুদাৰ পৰিৱৰ্তে আজি মই আপোনালোকক এটা মানে একদম মানে বিনম্ৰ অনুৰোধ কৰিব বিচাৰো কি জানে না হেতু হল সাবস্ক্ৰাইব বাটনটো কাৰণ আপোনালোকে দেখা পাইছে আপোনালোকৰ টেষ্টৰ ওপৰত বেছ কৰি একাডেমি কন্টিনিউয়াছলি একদম সাউন্ড ডিজে ৰিলেটেড ভিডিওসমূহ বনাই আছো আপোনালোকক যিমান পাৰো অলপ সলপ থুলমুলকে হলেও কিবা কানি দেখাবা চেষ্টা কৰি আছো তো তাৰ কাৰণে প্লিজ ডু সাবস্ক্ৰাইব কাৰণ চেনেলত হ'ব যায় আছে 4000 সাবস্ক্ৰাইবাৰ তো অতি সোনকালে কৰি দিব বুলি আমি আশাবাদী তো অতি সোনকালে সাবস্ক্ৰাইব তো কৰক যি সকলে সাবস্ক্ৰাইব তো কৰা নাই বাৰু যি কি নক তো কেনে খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে কুশলে আছে আপোনালোকৰ আশীৰ্বাদত আমিও বৰ্তমানলৈকে বঢ়িয়াকে ভালে কুশলে আছো আৰু আজি ভিডিওটো হ'ব যে এটা ধামাকাদাৰ ভিডিও কাৰণ টাইটেল থাম্বনেল চাই মেবি আপোনালোকৰ কথাখিনি কথা গম পাইছি যদিও মই একবাৰ আপোনালোকক ডিটেইলত মানে অলপমান কৈ দিব চেষ্টা কৰিম মানে গাইস বৰ্তমান সময়ত এইখন ফিল্ডত বহুতে মানে নতুনকৈ আহিছে মানে সাউন্ড ডিজে ৰিলেটেড ফিল্ডখনত আৰু তেখেতলোকে মানে অলপ ইনভেষ্ট কৰি লাহিলে বস্তুখিনি বাৰাবা চেষ্টা কৰি আছে মানে মালখিনি বাৰাবা চেষ্টা কৰি আছে একদম মানে শুদ্ধ নলবেৰা ভাত কৈছো মানে অলপ মাল বাৰাবা চেষ্টা কৰি আছে যাতে নিজৰ সাউন্ডটো আৰু অলপ ইমপ্ৰুভমেন্ট কৰিব সবৰে এটা ইচ্ছা থাকে নিজৰ সাউন্ডটো ইমপ্ৰুভ কৰা চাইতে ভালকে জানাক চিনাক প্লাস যাতে আপোনালোকৰ এটা দুটা ভাড়াও বাৰাক যাতে আপোনালোকে মানে নিজৰ মানে দৈনিক খৰচাটো উইলাব পাৰে প্লাস মানে আপোনালোকৰ মালৰ খৰচাখিনি আপোনালোকে যাতে সেই ভাড়াত থৈ দি মানে কভাৰ কৰিব পাৰে তো তাৰ কাৰণে বহুতে ইনভেষ্ট কৰি আছে এইখন ফিল্ডত এইখন ব্যৱসায়ত বঢ়িয়াকে লাগি আছে মনপুতি কাম কৰি আছে বাট তাৰে মাজতে এটা কথা আহি পৰে যি মানে ইকুইপমেন্ট বহুতখিনি লাগা হৈছে এখন ফিল্ডত অৰ্থাৎ সাউন্ড ডিজে ৰিলেটেড মানে ফিল্ডখনত আপোনালোকে ইকুইপমেন্ট দি তহাব নৰে কোনোদিনো আমাৰ কাষত থিয়েটাৰ আছে এনাউন্সৰ গাড়ীখন যাক এন্থেও জীৱন নিৰ্বাহ কৰিছিক মানে সাউন্ডৰ এই এনাউন্স হৈছে যি মই এটা ক্লিপ লৈ দেখাই দিম ৰব মানে হৰ্ণছে হ'ব মেবি কিহৰ হৰ্ণছ একবাৰ দেখাই দাও ৰব অলপ টিকেটের ব্যবস্থা করা হয়েছে টিকেটের হর্ন কম এটা বক্স দিছি বক্সটো গাই দিছি মই ধৰিব নোৱাৰিলো বাৰু যি কি নহওক কোম্পানী দেও নিজৰ মানে সেটআপৰ ওপৰত কথা আপোনালোকে ধৰক কোম্পানী লো টপে দি দিবা পাৰে গাড়ী পিছফালে বাজেট আৰু নিজৰ মানে সেটআপটো লৈ কথা কিখিনি বাজেটত আপোনালোকে কভাৰ কৰিব পাৰে বাট মোৰ বডে বক্সটো দিয়া যুক্তি নাছিল দুটা হৰ্ন মাৰি দিলো সাফিচিয়েন্ট বাৰু যি কি নহওক আপোনালোকক যদি কাবাক ৰেন্টত সাউন্ড সিস্টেম বা এনেকা ধৰণৰ মানে মাইক সাইক অল এভৰিথিং আছে মাইকৰ সিৰিজটো মই ষ্টাৰ্টে কৰা নাই মানে হৰ্নছৰ সিৰিজটো অতি সোনকালে ষ্টাৰ্ট কৰিম সো যদি কোম্পাক মানে আমাৰ নলবাৰী নিয়াৰ বাই অঞ্চলৰ পৰা ভাড়াত লাগে সাউন্ড ডিজে ৰিলেটেড বা ডিজে বক্স হেগাল সাউন্ড বক্স দেখা পাইছি পিছফালে তো আমাৰ লগত যোগাযোগ কৰিব পাৰে ডেসক্ৰিপচন বক্সত এটা নাম্বাৰ আহিছে তাত ফোন কৰি আপোনালোকে বঢ়িয়াকৈ আপোনালোকৰ সেটআপটো বুকিং কৰিব পাৰে বাকি এটা নেক্সট কথাৰ ফালে আগবাঢ়ো অৰ্থাৎ আজি আমাৰ কন্টেন্টৰ ফালে আগবাঢ়ো ভিডিওৰ সো মই কৈ আছিলো আপোনালোকক মানে সাউন্ড সেটআপৰ কথা মানে সাউন্ড সেটআপৰ বস্তু আপোনালোকে কিনি তো আবা নৰে আপোনালোকে যদি মানে লাখ টাকাৰ বস্তু কিনে না কোটি টকাৰ বস্তু কিনে আপোনালোকে মানে সৰু বস্তু কিছুমান মিছ হৈ থাকিব মানে অভাৱ কোনো দিনো সাউন্ড সেটআপৰ আপোনালোকে পুৰাবা নৰে হেতু মই গ্যাৰান্টেড আৰু যিসকলে এখন ফিল্ডত কাম কৰে তেখেতলোক মানে এই ক্ষেত্ৰত জ্ঞাত আৰু যি কি নহওক তো আজি আমি কথা পাতিম মানে গটাই সেটআপটো ধৰক আপোনালোকৰ সৰু সেটআপ হৈ গল ডাঙৰ সেটআপ হৈ গল তাৰ যিটো ব্ৰেইন অৰ্থাৎ তাৰ যিটো মগজু যিটো বস্তু তাক সম্পূৰ্ণভাৱে কন্ট্ৰোল কৰিব তাৰ মাইক হৈ গল তাৰ অডিও কোৱালিটি হৈ গল তাৰ গান বজোৱা কেপাসিটি গটাইখিনি যিহে কন্ট্ৰোল কৰিব সেইখনক কওঁ আমি মিক্সাৰ বোৰ্ড বুলি আৰু সেইখনকে কওঁ আমি মিক্সাৰ বোৰ্ড বুলি ক'লে বহুতখিনি ভাগ আহি যায় তাত ডিজে মিক্সাৰ আহি যায় এনালগ সিস্টেম আহি যায় ষ্টেৰিও মিক্সাৰ আহি যায় বহুতখিনি মিক্সাৰ আহি যায় আমি কওঁ ব্যক্তিগতভাৱে মানে পাৰ্সনেলি আমি যিকেইখন ইউজ কৰি আছো তো প্ৰথমখন দেখাই পাইছে যে টাইটেল থাম্বনেলত এইখনৰ পৰা ষ্টাৰ্ট কৰিব অলছো
মানে যিখন আপোনালোকে টাইটেল থাম্বনেলত দেখা পাইছে এইখন মিক্সাৰে মানে এটা বাজেটৰ ভিতৰত বহুতখিনি বস্তু প্ৰভাইড কৰিছে ভিডিঅ'টোত কি প্ৰভাইড কৰিছে গোটেইখিনি মই দেখাম তাৰে লগত আমাৰ আৰু এখন আছে আৰু তাৰে ওপৰত এখন ডাঙৰ আছে মানে ইটাতে নাম কেইটা কৈ দিয়া নাই সেইকেইখনৰো ডিটেইলত মই ভিডিঅ' বনাম তো তাৰ কাৰণে নাম কেইটা কৈ দিয়া নাই বাৰু যি কি নহওক মানে আমাৰ টোটেলত 3খন মিক্সাৰ আছে আৰু এই 3খনকে মানে বাপ বুলি ক'ব লাগিব মিক্সাৰৰ সিৰিজৰ তো বাৰু যি কি নহওক আজি এইখন মিক্সাৰৰ আমি অলপ ডিটেইলত কথা পাতো অলপ কিবা কানি টেষ্টিং বঢ়িয়াকৈ দেখাম আপোনালোকক তো ভিডিঅ'টো হ'ব যায় আছে ফুল্লি ইণ্টাৰেষ্টিং এটা ভিডিঅ' আৰু প্ৰাইচ চাইজখিনিও মই লাষ্টত আপোনালোকক ফুল্লি মেনশ্যন কৰি কৈ আছোঁ অৰ্থাৎ পুৰা একদম ডিটেইল প্ৰাইচ এটা কম যিটো প্ৰাইচত আপোনালোকে আমাৰ অসম বা লাখ টকীয়াত নিয়াৰ বাই কিনিব পাৰিব সেই প্ৰাইচ পইণ্টটোত বাৰু যি কি নহওক বঢ়িয়াকৈ এটা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিয়া ভিডিঅ'টো হ'ব যায় আছে এটা ধামাকা ভিডিঅ' চাই যদি ভাল পাই আছে এটা লাইক কৰি দিব বঢ়িয়াকৈ তো দিয়ক এতিয়া আমি আমাৰ ছেটআপটোত দিশা আগবাঢ়ো পিছফালে দেখাই বেছি মেবি মই ভালকৈ দেখাই আছোঁ আপোনালোকক দিয়ক তো গাইজ প্ৰথম কথা বহুতৰ মানে ষ্টাৰ্টিঙতে ইমানখিনিও বাজেট নাথাকে যি তেখেতে মানে এখন মানে বহুত দামী মিক্সাৰ এফৰ্ড কৰি পেলাই মানে নিজৰ চিষ্টেমটো চলাব পাৰিব তেখেতলোকৰ কাৰণে ষ্টাৰ্টিঙত এখন অপশ্যন হৈ যায় এখন মানে ভইচ মিক্সাৰ অৰ্থাৎ মিনি মিক্সাৰ বুলিও বহুতে কয় আমি আমাৰ মানে লোকেল ভাষাত ভইচ মিক্সাৰ বুলিও কওঁ তো এই ভইচ মিক্সাৰৰ ছেগমেণ্টত যিখন মিক্সাৰৰ কথা মই আপোনালোকক ক'ব যাই আছোঁ তো সেইখন মিক্সাৰে বহুতখিনি বস্তু আপোনালোকক প্ৰভাইড কৰিব তো যিসকলে মানে ষ্টাৰ্টিঙত এখন মানে সৰু মিক্সাৰ অলপ মানে বাজেট ফ্ৰেণ্ডলি টাইপকৈ ল'ব বিচাৰি আছে তেখেতলোকে ল'ব পাৰে এইখন মিক্সাৰৰ ফালে যাব পাৰে আৰু প্ৰাইচ চাইজখিনি গোটেইখিনি মই লাষ্টত কৈ আছোঁ অৰ্থাৎ ভিডিঅ'টোৰ শেষত গোটেইখিনি আপোনালোকক ডিটেইলত কৈ দিম কিছুমান আমি টেষ্টিঙো কৰিম আজিৰ ভিডিঅ'টোত চাউণ্ড টেষ্ট হৈ গ'ল মাইক্ৰফোন টেষ্ট হৈ গ'ল গোটেইখিনি অল এভৰিথিং টেষ্টিং আমি কাভাৰ কৰিব চেষ্টা কৰিম ভিডিঅ'টোত তো এতিয়া মিক্সাৰখনত দিশে আগবাঢ়ো আমি বঢ়িয়াকৈ তো চলো তো এইখন বিখ্যাত মিক্সাৰ ফ্ৰম ষ্ট্ৰেঞ্জাৰ যাৰ নামে পৰিচয় আপোনালোকক ষ্ট্ৰেঞ্জাৰৰ বিষয়ে নকলেও হ'ব মেবি মোৰ বোধে আৰু এইখন মিক্সাৰত গাইজ মই প্ৰথমতে চৰি কৈ দিব বিচাৰিছোঁ মানে ইয়াত এখন মানে USB পেনেল থাকে USB ব্লুটুথ গোটেইখিনি ছেট থাকে এইখনত আপোনালোকে নিউ কিনিলে গোটেইখিনি পাই যাব ইয়াতে মানে এখন বৰ্ড ফিটেড থাকে মই ডিছপ্লেত এটা ফটো দি দিছোঁ লাইক এনেকুৱা ধৰণৰ এইখিনি জেগাত ডিছপ্লেত এটা ফটো আহিছে লাইক এনেকুৱা ধৰণৰ ইয়াত এখন USB আৰু ব্লুটুথ পেনেল আছিল বাট আনফৰ্চুনেটলি ভাড়াত দিয়াৰ টাইমত মানে ভাঙি গ'ল ইয়াৰ কানেকশ্যনটো দেখা পাইছে এইটো কানেকশ্যন ইনকে আছে নৰ্মেলকৈ বাৰু যি কি নহওক এখন লগাই ল'ব পাৰি মানে মেইনটেনেন্সৰ খৰচাও যথেষ্টখিনি কম হয় এইখন মিক্সাৰৰ ক্ষেত্ৰত বাৰু এইখন লগাই পেলাইও একদিন দেখাব চেষ্টা কৰিম আপোনালোকক বাৰু যি কি নহওক এইখন ফিটেড পাই যাব নিউ কিনিলে আপোনালোকে তো মডেলটো কৈ দিছোঁ এইখন হ'ল ষ্ট্ৰেঞ্জাৰ ষ্টেৰিঅ' মিক্সাৰ UM6 অৰ্থাৎ মডেলটো ইয়াৰ UM6 বুলি ক'লে এইখন মিক্সাৰ আপোনালোকক দি দিব ইয়াত চেনেল আছে আপোনালোকে দেখা পাইছে 1 2 3 4 5 6 অৰ্থাৎ 6 চেনেলৰ মিক্সাৰ হয় বাকী এইখিনি দেখা পাইছে লেফ্ট ৰাইটৰ কণ্ট্ৰলিংখিনি ফিডবেক টাইম ইকো অৰ্থাৎ মানে ইকোৰ এইখিনি ইকোৰ চেক্টৰ দেখা পাইছে আৰু পাৰ চেনেলত কি বস্তু আছে মই আপোনালোকক ডিটেইলত দেখাই আছোঁ গোটেইখিনি তো প্ৰথম নবটোৰ পৰা ষ্টাৰ্টিং কৰিছোঁ এইখন মিক্সাৰত ফেডাৰ নাপায় আপোনালোকে নব পাব তো প্ৰথম নবটোৰ পৰা আমি ষ্টাৰ্টিং কৰিছোঁ প্ৰথম নবটোত গেইন আছে গেইন আপোনালোকক যিমানখিনি লাগে আপোনালোকক প্ৰয়োজন অনুসৰি লৈ ল'ব লো আছে তাৰপিছত মানে গেইনৰ তলতে আছে লো আপোনালোকক যিমান পৰিমাণে লাগে আপোনালোকে লৈ ল'ব পাৰিব ছেট কৰি ল'ব পাৰিব তাৰে লগত আছে হাই অৰ্থাৎ ট্ৰিবলটো লোৰ তলত আছে আৰু তাৰে তলত আছে পেনটো সদায় মিডিলত 0ত ৰাখিব যিমানখিনি পাৰে যিসকলে জানে আৰু তেখেতসকলক কোৱাৰ দৰকাৰ নাই যিসকলে নাজানে তেখেতসকলক মানে অলপমান জাষ্ট কিবা অলপ টিকুটমান মানে ইনফৰমেশ্যন টাইপ দি দিছোঁ আৰু বাকী ইকো আছে বাকী ইকোৰ চিষ্টেমটো এইখন মিনি মিক্সাৰত মানে ইনবিল্ড অৰ্থাৎ মানে ফিটেড আহে গোটেইখিনি মানে কোম্পানী ফিটেড ইকো চিষ্টেমটো আহি যায় আৰু এই ইকো চিষ্টেমটোৰ কাম কেনেকুৱা ধৰণৰ মই লাইভ টেষ্টিঙত দেখাম আপোনালোকক বাকী ইকোৰ নবটো ইয়াত আপোনালোকক কোম্পানীয়ে দি দিছে আৰু তাৰে তলত মেইন ভলিউমৰ নবটো যিটো আপোনালোকে দেখা পাইছে ৰেড ব্লু হোৱাইট গ্ৰীণ এণ্ড অৰেঞ্জ তো এইখিনি হ'ল চেক্টৰ বাকী ইয়াত ইকোৰ টাইম ফিডবেক গোটেইখিনি আছে অৰ্থাৎ দুটা নব আছে ইয়াত আপোনালোকে ইকোৰ ফিডবেক আৰু টাইমটো আপোনালোকৰ ধৰণে ছেট কৰিব পাৰিব বাকী এনেকুৱা ধৰণৰ দেখা পাইছে অভাৰঅল এটা লুক চাইডত আছে ষ্ট্ৰেঞ্জাৰৰ ব্ৰেণ্ডিং বাকী এই চাইডেদিও আমি চাম এই চাইডেও আছে ষ্ট্ৰেঞ্জাৰৰ ব্ৰেণ্ডিং দেখা পাইছে আৰু মিক্সাৰখনত যিখিনি ইনপুটছ আছে ইনপুটছখিনি মানে ইনপুটছ আউটপুটছৰ মই আপোনালোকক মানে পিন কেইটা দেখাই দিছোঁ তো দেখা পাইছে AC 12 ভোল্টৰ তাৰ লগত আছে ৰাইট লেফ্ট আৰ্থিঙৰো ব্যৱস্থা ইয়াত আছে মেবি এই নাপটোৰ পৰা মেবি আৰ্থিঙৰো ব্যৱস্থা আছে তাৰে লগত এইখিনি দেখা পাইছে 1 2 3 4 5 6 অৰ্থাৎ 6 চেনেল মিক্সাৰ হয় বাকী এনেকুৱা ধৰণৰ তলত ব্ৰেণ্ডিং আছে মেনুফেকচাৰ বাই ষ্টেঞ্জাৰ্ড অডিঅ' প্ৰাইভেট লিমিটেড ইণ্ডিয়া তো এনেকুৱা ধৰণৰ অভাৰঅল মিক্সাৰখনৰ লুক আৰু লাইট ৱেইটে ধৰি বহুতখিনি মানে হাতত মিক্সাৰ লৈ থকা বুলি গমেই নাপায় বাকী ইয়াতে মডেল এইখিনি মেনশ্যন আছে যিখিনি অৰিজিনেল মিক্সাৰ হয় তাত মানে গোটেইখিনি বস্তু মেনশ্যন থাকে আৰু এইখনত এডপ্টাৰ আহি যায় এডপ্টাৰটো মই দেখাই আছোঁ আপোনালোকক এক ছেকেণ্ড তো এইটো এডপ্টাৰ আপোনালোকে দেখা পাইছে অৰ্থাৎ এইটো যে দেখা পাইছে এইটো ইয়াত ইন কৰিব লাগিব এই নবটোৰ লগত মই বাৰু পিছত ভালকৈ কানেকশ্যন কৰি ল'ম
মানে এই খাতৰ লগত খাত বই ফেলে মিলে ফেলে ইনকে ধুনিয়াকে কানেক্ট কৰিব লাগিব ইখান কানেক্ট নহব এখন হাতেৰে সম্ভৱ নহয় বাৰু মই পিছত কৰি দেখাই আছো আপোনালোকক বাকি এইটো হৈ গল আমাৰ মানে প্লাগিং অৰ্থাৎ মানে বোৰ্ডত এইটো প্লাগিং কৰিব লাগিব বাকি আজিৰ সেটআপটো আমি বঢ়িয়াকে এটা টেস্টিং কৰিম তাৰ লগত লৈ লৈছো আমি 250 এটা বুষ্টাৰ এম্প্লিফায়াৰ আৰু তাৰ লগত আমি স্পিকাৰ ইউজ কৰিম JBL সিৰিজৰ অৰ্থাৎ JBL SRX ৰ এজৰ মনিটৰ যত আছে 200 ওপৰত 50 অৰ্থাৎ 500 ওয়াট আছে আৰু এখত 500 দিম তাৰ লগত এইখন মিক্সাৰ আমি ইউজ কৰিম আৰু আজি মাইক্ৰোফোন টেস্টিং এটা আপোনালোকক বঢ়িয়াকে দেখাম বুলি ভাবিছো আৰু তাৰ কাৰণে একদম মাইক কেবল লৈ লৈছো জ্যাক পিন আছে এই সাইডে আৰু মাইক্ৰোফোন আমি ইউজ কৰিম আউইজাৰ আনডাইৰেকচনেল ডাইনামাইক SHM 1000 XLR তো 1000 XLR ৰ এটা মাইক্ৰোফোন ইউজ কৰিম মজাকে বাকি কেনকা কি মানে ভয়েস কোৱালিটি আপোনালোকে গটাইখিনি গম পাব অডিও কোৱালিটিও গম পাব তো তাৰ কাৰণে হেডফোনডাল লৈ লওক বঢ়িয়াকে এটা মই কানেকচনছ খিনি কৰি লও লৈ বাকিখিনি আপোনালোকক ধুনিয়াকে দেখাই আছো So okay guys all set আমি কানেকশন পাতি খিনি কৰি ললো মজাকে দেখা পাইছে সম্মুখত আছে একজল JBL SRX সিৰিজৰ আমাৰ মনিটৰ 200 ওপৰত 50 টুইটাৰ আছে তাৰ লগত বাকিখিনি কানেকশন আপোনালোকে আমাৰ দেখা পাইছে 250 ইউজ কৰিছো আমি এম্প্লিফায়াৰ হিচাপে তাৰ লগত আমাৰ Stranger UM6 ষ্টেৰিও মিক্সাৰ এখন আৰু বাকিখিনি কানেকশন মই দেখাই দিছো এডাপ্টাৰটো তাত সেট কৰি দিছো পাৱাৰ হৈ গৈছে অন বাকি কানেকশনস দেখাই আছো বেক পেনেল এনকা ধৰণৰ ইয়াৰ পৰা আমি ইনপুট লৈছো জ্যাক একডাল ইয়াৰ পৰা আনি আমি ইয়াত মাৰিছো লেফট সাইড অৰ্থাৎ মিক্সাৰৰ লেফট সাইডত দেখা পাইছি অৰ্থাৎ আমাৰ কন্ট্ৰোলিং খিনি ইটা মানে ইয়াৰ পৰা হ'ব মানে এতিয়া আমাৰ কন্ট্ৰোলিং খিনি লেফট সাইডৰ পৰা হ'ব লেফট সাইডত যেটো আমি ইন কৰিছো তো লেফট সাইডৰ পৰা কন্ট্ৰোলিং হ'ব বাকি আমি অক্স লৈছো অক্সডাল আমি ইন কৰিছো ইয়া অক্সডাল আমি ইন কৰিছো 1 নম্বৰ চেনেলত দেখা পাইছে তো কন্ট্ৰোলিং আমাৰ ইয়াৰ পৰা হৈ যাব মানে ইখিনি সেক্টৰ আমাৰ 1 নম্বৰ আৰু গাইজ মোক বহুতে মিউজিকটোৰ কথা সুধি থাকে যেটো দি মই সাউন্ড টেষ্ট কৰো বা কপিৰাইট ফ্ৰী মিউজিক হয় তো আপোনালোকে স্পটিফাইত সাৰ্চ কৰি দিব বেস্ট স্পিকাৰ সাউন্ড চেক অৰিজিনাল তো দেখা পাইছে এনকা ইন্টাৰফেস এটা আহি যাব বক্সৰ ইন্টাৰফেস আহি যাব লাইনেৰে হয় মেবি একলা এই লাইনেৰে মেবি তো এনকা এটা ইন্টাৰফেস আহি যাব এইটো গানত মই সাউন্ড চেক শুনা আপোনালোকক ইউজ কৰিব পাৰে যদি কলে স্পটিফাইত পাই যাব আপোনালোকে তো এটা বঢ়িয়াকে ভলিউম দিম খুলি ভলিউম খোলাৰ আগত আমি বঢ়িয়াকে ইকোটো কমাই লম কাৰণ ইকো ইফেক্ট দি মই অলপ ট্ৰায়াল কৰি আছিলো কিবা কাৰণে বাৰু যিকোনো ইকো কমাই ফেলে মই আপোনালোকক বাকিখিনি মিলাই আছো লো আমি ইমান ৰাখিম কবাত বাকি গেইন আমি 0 dB বাকি হাইটো আমি অলপ ইখিনিত ৰাখিম ইয়াত মানে নাম্বাৰিং নাই তো তাৰ কাৰণে এডজাস্টমেন্ট হিচাপত মই দেখাই আছো নলে নাম্বাৰ হিচাপে কৈ দিলো আপোনালোকক পেন আমি 0 একদম মানে মিডিলত ইকো ৰাখিম স্টপ বাকি ভলিউম পাইকাম বাকি ইয়াৰ আগত দেখাই দিছো ইয়াত আমি বেস ৰাখিছো 4 ট্ৰিপল ৰাখিছো 4 তো অল সেট ইখিনি বস্তু আৰু ফুল দিয়া না যিমান পাৰে হাফ কে ৰাখিব চেষ্টা কৰিব এম্প্লিফায়াৰত মানে বেস ট্ৰিপল খিনি বাকিখিনি ইয়াৰ পৰা কন্ট্ৰোল কৰিব পাৰিব বাৰু যি কি নহক ইয়াত ইন্ডিকেটৰ শো হৈছে দেখা পাইছে ইয়াত ইন্ডিকেটৰ শো হ'ব এটা দেখা পাইছে পিকটো ইয়াত ইন্ডিকেটৰ শো হৈছে কেনকা ধৰণৰ মই ৰেড লেভেলটো যাব দিয়া নাই মানে প্লাস 3 dB ৰ ওপৰত মই যাব দিয়া নাই মানে 0 তে ষ্টপ কৰি দিছো ইখিনি ক্লিয়াৰ সাফিশিয়েন্ট ইয়াত কৈ আগত যাব দিয়া সাউন্ডটো ফাটি যায় তো কোনো জনে নেটবটো উচ্চ হ'ব বাকি এনকা ধৰণৰ অডিও কোৱালিটি আৰু এইখনত ইনবিল্ট ইকো হে মই আপোনালোকক কৈছো এবাৰ ইকো নব খুলিম আমি গটাইটো খুলি দি দেন এটা ইকো শুনা পাব আপোনালোকে শুনা পাইছে ইকো শুনা পাইছে দেন এবাৰ ইকো শুনা পাইছে আপোনালোকে স্টপ কৰি দিলে ইকোটো আপোনালোকৰ মানে ফিডব্যাক আহে মানে ৰিভাৰ্ব আহে
মেবি ইফেক্ট গমে পাইছে বাকি কন্ট্রোলিং খিনি ইয়াত আছে ফিডব্যাক আছে টাইমিং আছে ইখিনি জিমান মই কমাই দিম হিমান খিনি ইয়াৰ কমি যাব চাব দেখা পাইছে মানে যিখিনি লাগে ইয়াৰ পৰা আমি লৈ ল'ব পাৰিম ফিডব্যাক আৰু টাইমিংটো নিজৰ মতে সেট কৰিব পাৰিব আপোনালোকে বাকি ইয়াত ইকো লেভেলটো ইয়াতো আছে মাষ্টাৰটো ইয়াত দিয়া আছে আৰু ফুল ইকো দি একবাৰ ইফেক্ট শুনাম আপোনালোকক গোটেইখিনি ফুল কৰি দিও কেনকা এটা ৰিজাল্ট বা কেনকা এটা ইকো আপোনালোকক শুনাম তো এক সেকেন্ড তো এনকা যেতিয়া আমি ফুল কৰি দিম ইকোৰ যেটো আপোনালোকে লেফট সাইডৰ নব দেখা পাইছে এটো যেতিয়া ফুল কৰি দিম অৰ্থাৎ 10 ত দি দিম আৰু তাৰে লগত যেতিয়া আমি ফিডব্যাক আৰু টাইমটো ফুল ৰাখি দিম দেন ইকোৰ ইফেক্ট ঠিক এনকা ধৰণৰ শুনা পায় দেখা পাইছে ইমানখিনি ইকোৰ প্ৰয়োজন নাথাকে তথাপিও যেহেতু আছে ফিচাৰখিনি মই সেইকাৰণে আপোনালোকক দেখাই দিছো বাট নৰ্মেলি ইকো কমাই আমি ধুনিয়াকে সং প্লে কৰিব পাৰো আৰু গাইজ ইচ্ছা কৰিলে ইখনত আমি অলপ ডিজে টাইপ ইফেক্টটো উলাবা পাৰো এটো জন ভিডিওটোৰ পাৰ্ট নহয় জাস্ট মই এনা অলপ এন্টাৰটেইনমেন্ট পাৰপাছত আপোনালোকক শুনে দিম মই এটা সং প্লে কৰিম আৰু ডিজে টাইপ কেনকা ইফেক্ট উলাবা পাৰি আপোনালোকক মই শুনে আছো মানে ডিজে মিক্সাৰত যেনকা ইফেক্ট তলো এখানতো অলপ মানে হেনকা টাইপ উলে মই চেষ্টা কৰিম আপোনালোকক দেখাবা এটো ভিডিওটোৰ পাৰ্ট নহয় জাস্ট ফৰ ফান মই আপোনালোকক দেখাম মজাকে তো বাৰু যিকিনক ভলিউম দিও শুনা পাইছে ইফেক্ট ইফেক্ট শুনা পাইছে আপোনালোকে ক্যামেৰা মেবি মোৰ অলপ মানে ক্যামেৰা এংগুলেশন ফুল হৈ আছে কাৰণ আজি মোৰ মানে ক্যামেৰা পাৰসন নাই তো তাৰ কাৰণে অকলে কৰিব লাগা হয় কাৰণে ক্যামেৰা অলপ তল ওপৰ হৈ থাকিব পাৰে বাৰু যিকি নহক আৰু একবাৰ শুনক আপোনালোকে তো ঠিক আছে গাইস মাইক্রোফোন দিলো আমি সেট করি তো দেখা পাইছে এটো মোর হাতত আছে এটা 1000 মাইক্রোফোন অর্থাৎ 1000 এক্সএলআর মাইক্রোফোন আৰু ইয়াক দিছো আমি চ্যানেল 2 ইন করি অর্থাৎ চ্যানেল 2 পৰা বাকিখিনি আমাৰ কন্ট্রোলিং হৈ যাব মজাকে বাকি এটা বঢ়িয়াকে ভলিউম নব দিম লাইলে খুলি দেন অলপ মান আপোনালোকক চেক শুনাম তো ঠিক আছে চেক চেক হেল্ল হেল্ল চেক 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 হেল্ল মানে এখন হাতেদি কৰিলে অলপ দিগদাৰ হৈ যায় যেহেতু মই অকলে কৰি আছো কথাখিনি তো ক্যামেৰামেনৰ যত থাকিলে মানে সুবিধা হয় আৰু যি কি নহওক মই এখন হাতেদি আপোনালোক কৰি দেখাম অলপমান চেক 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 হেল্ল চেক 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 হেল্ল हेलो चेक দেখা পাইছি ফিডব্যাকটো আমি ম্যাক্স ৰাখি দি ফেলে টাইমটো অলপ মান ইখিনিত ৰাখিছো তো নরমালি ইখিনি সেটিংত ইখিনি ইউজত মানে নরমাল সৰু হইৰা ইভেন্টস বা মানে মিটিং স্টিং খিনি ধুনিয়াকে চলাব পাৰি বা মানে ইখিনি সেটিংত ৰাখিলে আৰু সাফিসিয়েন্ট আৰু কাৰণ আপোনালোকে টেস্টিংটো শুনা পাইছে আৰু हेलो चेक 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 हेलो हेलो चेक 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 हेलो আৰু এটা মজা মানে বাজেট ফ্ৰেন্ডলি প্ৰাইস সেগমেন্টৰ ভিতৰত আপোনালোকে এইখন মিক্সাৰ পাই আছে আপোনালোকে যদি স্ট্ৰেঞ্জাৰৰ অফিচিয়েল ওয়েবসাইটত চাব যায় তাত মেবি আপোনালোকে 4500 4500 টকা দেখাব বাট আপোনালোকে যদি নিয়াৰ বাই আমাৰ মানে গুৱাহাটী কিনবা যায় আৰু অৰিজিনাল যদি স্ট্ৰেঞ্জাৰৰ
UM6 মিক্সাৰখন লৈ দেন আপোনালোকে 5000 টকাৰ এৰাউণ্ড পাই যাব 5000 টকাৰ ভিতৰতে হ'ব পাৰে অলপ বাঢ়িব পাৰে কিন্তু 5000 টকা এটা ধৰি থৈ দিয়ক আপোনালোকে কাৰণ মাৰ্কেটত প্ৰাইচটো আপ ডাউন হৈ থাকে হেতু আপুনিও জানে মই জানো ভালদৰে তো এপ্ৰক্স 5000 টকা এটা ধৰি থৈ দিয়ক মানে এইখন ষ্টেঞ্জাৰ UM6 মিক্সাৰখনৰ নামত আপোনালোকে 5000 টকা এটা মজাকে ধৰি থৈ দিয়ক আৰু সো গাইজ আজি ভিডিওটো ওভাৰঅল এইখিনি আছিল মই প্ৰথমতে কৈ দিওঁ আপোনালোকক মই কোনো ধৰণৰ মানে অপাৰেটৰ নহয় মানে একদম প্ৰফেশনেল অপাৰেটৰ নহয় মই এজ এ ষ্টাফ মানে অলপ হেল্প কৰি দিছো মই এজ এ মানে অলপ ষ্টাফ হিচাপে হেল্প কৰি দিছো নিজৰ দেউতাৰ ব্যৱসায়ত তো সিমানখিনি মোৰ জ্ঞান নাই অপাৰেটিংৰ সিস্টেমত ইন ফিউচাৰ অলপ ল'ব চেষ্টা কৰিম কাৰণ জানা শুনাটো দৰকাৰ মানুহ হৈছো যেহেতু সব সাইডে অলপ নহয় অলপ মানে জানাটো দৰকাৰ বুলি মই ভাবো বা আপোনালোকে জানিব লাগে বুলি মই ভাবো কাৰণ মানুহ মানে শিক্ষাৰ কাৰণে জন্ম হৈছো তো আজীৱন নম্ৰা কালক লাগি মানে অনিৰ্দিষ্ট কালক লাগি শিকাই যাব চেষ্টা কৰিম বাকি কিবা কানি মিক্সিংত ভুল ভ্ৰান্তি হ'ব পাৰে হিমান প্ৰবাৰকে নাজানিম কাৰণ মোৰ ওপৰত মানে মানুহ আছে তেখেতলোকৰ দৃষ্টিত মানে কিবা কানি অলপ ভুল হ'ব পাৰে তো তাৰ কাৰণে প্ৰথমতে মই কৈ দিছো আপোনালোকক মই কোনো ধৰণৰ অপাৰেটৰ নহয় মই এজ এ ষ্টাফ হিচাপে মানে গোটেইখিনি চোৱাচিতা কৰি আছো বা হেৰি কৰি আছো আপোনালোকক অলপ চলপ জ্ঞান দিবলৈ চেষ্টা কৰিছো বাকি যি কি নহওক ভিডিওটো চাই কেনেকুৱা পালে জনাব বাকি নেক্সট কেনকা কি ভিডিও চাব বিচাৰে আপোনালোকে জনাব আৰু মই কৈ দিছো এটা মেগা সাউন্ডেজ ভিডিও আহিছে 4000 সাবস্ক্ৰাইবাৰ স্পেশাল তো 4000 সাবস্ক্ৰাইবাৰটো অতি সোনকালে কৰি দিব বুলি মই আশা ৰাখিলো বাৰু যি কি নহওক আজি ভিডিওটো ইমানতে এণ্ড কৰি দিব ওলাইছো যদি চাই ভাল পালে দেন লাইক সাবস্ক্ৰাইব শেয়াৰ খিনি কৰি থৈ দিব চাৰি ৰাখা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব যাতে নেক্সট ভিডিও দিয়াৰ লগে লগে নটিফিকেশন আপোনালোকে পাই যায় তো আজিলৈ ইমানতে এণ্ড কৰি দিওঁ বাই বাই জয় অসম আৰু লগ পাইছো নেক্সট ধমাকা ভিডিওৰ সৈতে তো দক